তেখেতসকলে এই ব্যস্ততাপূৰ্ণ ব্যৱস্থাৰ মাজত ব্যস্ততাপূৰ্ণ কৰ্তব্যৰ গুড ইভিনিং ডিব্ৰুগড় আসাম থেকে আমি চন্দ্রমুখ আমি এসেছি শ্রীসাথী যুবরণ সঙ্গে এখানে আজ সঙ্গীতমের প্রতিষ্ঠা দিবস উদযাপিত হচ্ছে দেখো আপনাদের শুভ সন্ধ্যা 2014 চনৰ ফেব্ৰুৱাৰী মাহৰ আজিৰ দিনটোতেই আৰম্ভ হৈছিল সংগীতম মাত্ৰ 7জন সদস্যৰে আৰম্ভ হোৱা সংগীতমে এতিয়া আজি 11 বছৰ সম্পূৰ্ণ কৰিলে আৰু 12তম প্ৰতিষ্ঠা দিৱসত আজি আমি সন্মিলিত হৈছোঁ সংগীতম আৰম্ভ কৰোঁতেই আমি 7জনে খুব আশাবাদী আছিলোঁ যে ডিব্ৰুগড়ৰ সাংস্কৃতিক সমাজখনৰ এই শ্ৰোতা দৰ্শক আৰু সতীৰ্থৰ সহায় সহযোগিতাত আমি আমাৰ জয় যাত্ৰা নিশ্চয় কৰি যাব পাৰিম আৰু আমাৰ সেই আশাক ডিব্ৰুগড়বাসী ৰাইজে অতি আনন্দেৰে আঁকোৱালি লৈ আমাক আগবাঢ়ি যাবৰ পথ দেখুৱাই গ'ল আৰু সেইবাবে সংগীতমে আজি আপোনালোকৰ আশীষ ধন্য হৈ 11 বছৰ সম্পূৰ্ণ কৰিব পাৰিছে আজি এই শুভক্ষণত মই প্ৰথমেই আমাৰ সভানেত্ৰী শ্ৰীযুতা মীনাক্ষী বৰুৱা বাইদেউ মঞ্চলৈ মাতিবলৈ ভাল পাম তেখেতৰ মুখেৰে আমি আপোনালোকক স্বাগতম জনাবলৈ ভাল পাম সমাজ উন্নয়নত সহায়ৰ হাত আগবঢ়াৰ উদ্দেশ্যে 2014 চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ এই সংগীতমৰ অনুষ্ঠানটিৰ জন্ম হৈছিল সমাজ সংস্কৃতিৰ অগ্ৰগতি সময়ৰ সোঁতত কিছুমান সৰু সৰু অথচ সঞ্জীৱনী সুধাৰ দৰে কাম কৰা কিছুমান বিষয় অলক্ষিত ৰৈ যায় সেই বিষয়সমূহ সংগীতমৰ সদস্যসকলে সেই বিষয়সমূহত নিজকে নিজৰ কৰ্মৰে সৈতে অৰ্পণ কৰি আহিছে উক্ত প্ৰতিভাসম্পন্ন মহিলাসকল বৃদ্ধাসকল ৰোগীসকল বিশেষভাৱে সক্ষমসকল আৰু লগতে উঠি অহা প্ৰজন্মৰ জীৱনৰ পাতত আগুৱাই নিবৰ কাৰণে যিখিনি সামাজিক আৰু সাংস্কৃতিক বিভিন্ন দিশত সংগীতমৰ সদস্যসকলে সহায় কৰিবলৈ জন্মলগ্নৰ পৰা বৰ্তমানলৈকে অহৰহ প্ৰচেষ্টা চলাই আহিছে আমাৰ অনুষ্ঠান আমি আৰম্ভ কৰিম এগছি বন্তি প্ৰজ্বলনেৰে আমাৰ অনুষ্ঠানত আজি আমি আমাৰ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডিষ্টেন্স এডুকেশ্যনৰ সহকাৰী অধ্যাপিকা ডক্টৰ শ্ৰুতিধাৰা মহন্ত বাইদেউ আৰু অংক বিভাগৰ অধ্যাপক ডক্টৰ সুৰজিৎ বৰকটকীদেৱ মই অনুৰোধ কৰিছোঁ তেখেতসকলক বন্তি প্ৰজ্বলনৰ বাবে আগবঢ়াই আনিব আমাৰ সম্পাদিকা ডক্টৰ মীনাক্ষী সেন শৰ্মাই যদিও তেখেতসকলৰ কৰ্মজীৱনৰ পৰিচয় দিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা বুলি কিন্তু সংগীতৰ চৰ্চা তেখেতসকলে এই ব্যস্ততাপূৰ্ণ ব্যৱস্থাৰ মাজত ব্যস্ততাপূৰ্ণ কৰ্তব্যৰ মাজতো নিজৰ সংগীত চৰ্চা নিৰলসে চলাই গৈছে তেনেকৈ চলাই গৈ সংগীতৰ জগতখনক আঁকোৱালি থোৱাৰ বাবে আমি সংগীতমৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ বন্তি প্ৰজ্বলনৰ পিছতেই আমি মংগলাচৰণেৰে আমাৰ
অনুষ্ঠান আৰম্ভ কৰিম। এটি সৰস্বতী বন্দনাৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ আমি মঞ্চলৈ আনিছোঁ আমাৰ সদস্য বিবেক শৰ্মা আৰু প্ৰিয়া চেটাৰ্জী। আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ। মই আমাৰ আমন্ত্ৰিত অতিথি ডক্টৰ শ্ৰুতিধাৰা মহন্ত বাইদেউ আৰু শ্ৰীযুত ডক্টৰ সুৰজিৎ বৰকটকী ছাৰক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। সংগীতমৰ তৰফৰ পৰা মৰমৰ চিন হিচাপে, শ্ৰদ্ধাৰ চিন হিচাপে আপোনালোকক কিবা এটা দিবলৈ আগবাঢ়িছোঁ। মই অনুৰোধ কৰিছোঁ আমাৰ সভাপতি শ্ৰীযুতা মীনাক্ষী বৰুৱা আৰু ডক্টৰ মীনাক্ষী শৰ্মাক মঞ্চলৈ আহিবলৈ। আমাৰ সভানেত্ৰী মীনাক্ষী বৰুৱা আৰু সম্পাদক মীনাক্ষী সেন শৰ্মা বাইদেউ, মই অনুৰোধ কৰিছোঁ তেখেতসকলক আমাৰ উপহাৰ তুলি দিবৰ বাবে। এই দুইজন অতিথিকে আমাৰ মাজত পাই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে শ্ৰুতিধাৰা বাইদেউক অনুৰোধ কৰিছোঁ আমাৰ বাবে দুআষাৰ ক'বৰ বাবে। বৰ্তমান সময়ত এনেদৰে সকলো আমি জানো, আমি সকলো খুব ব্যস্ত হৈ থাকোঁ, আমাৰ ব্যস্ততাৰ কোনো সীমা সংখ্যা নাই, বা নহ'লে আমি ঘৰতো বহু সময় অপচয় কৰোঁ। কিন্তু আপোনালোকৰ মাজৰে আপোনালোক যে এনেদৰে লগ হৈ সমাজৰ কাৰণে কিবা এটা কৰাৰ মনেৰে এনেকৈ একগোট হৈছে, সেইটো আচলতে অতি প্ৰশংসা কৰিবলগীয়া কথা। বিশেষকৈ আমি জানো যে নাৰীসকলৰ মাজত অফুৰন্ত শক্তি থাকে, আৰু সেই শক্তিসমূহ আমাৰ বহুতে আমি কি কৰোঁ, ঘৰতেই আমি চাকৰি কৰিলোঁ বা চাকৰি কৰাসকলে বা যিসকলে চাকৰি নকৰেও তেওঁলোকেও দুয়োটা মই গ্ৰুপৰ কথাই কৈছোঁ, আমি বহু সময় অপচয় কৰোঁ। কিন্তু এনেদৰে এখন মঞ্চৰ যোগেদি আপোনালোকে কি সুন্দৰ ধৰণে একগোট হৈ সমাজৰ কাৰণে সেৱা আগবঢ়াইছে, ই অতি প্ৰশংসা কৰিবলগীয়া কথা। সংগীতমৰ কিছু পৰম্পৰা আমি নিজে ঠিক কৰি লৈছোঁ, আৰু সেই পৰম্পৰা মতে সংগীতমৰ এটি অনুষ্ঠান সংগীত আছে, আৰু সেই অনুষ্ঠান সংগীতটোৱেই আজি আমাৰ সদস্যসকলে আপোনালোকৰ আগত পৰিৱেশন কৰিব। সংগীতটিৰ ৰচনা আমাৰ সদস্য শ্ৰীযুতা ৰীতা ঠাকুৰ বাইদেউ, আৰু তাক সুৰাৰোপিত কৰিছে বৈষ্ণৱ পায়নী কৌলিকে। Sa
বনিতা চক্রবর্তী, ডালিয়া বিশ্বাস, নীলিমা দাস, শ্যামলী ভট্টাচার্য, মায়া চন্দ, বিবেক শৰ্মা, কস্তুৰী বৰুৱা, স্বপ্না দাস আৰু পিয়া চেটাৰ্জী। আজি ৰাভা সংগীত পৰিৱেশন কৰিব আমাৰ সদস্য বিবেক শৰ্মাই। প্রতি বছরে আমার ফাউন্ডেশন ডে দিনাখন, আমার প্রতিষ্ঠা দিবসৰ দিনাখন আমি আমার সদস্যাৰ সন্তানসকলক সম্বৰ্ধনা জনাই আহিছো আৰু সেই সম্বৰ্ধনা অনুষ্ঠানটিয়েই কৰিবৰ বাবে এইবাৰ আগবাঢ়িছো। আমাৰ মাজত এইবাৰ আছে আমাৰ সদস্যা বনিতা চক্ৰৱৰ্তীৰ কন্যা শ্ৰেয়া চক্ৰৱৰ্তী। তেওঁ 80.2% পাই এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰিছে আৰু সেয়ে তেওঁক আমি সম্বৰ্ধনা জনাম বুলি ভাবিছোঁ আৰু তেওঁক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। আমাৰ আৰু এজন সদস্যৰ কন্যা কৰ্মিষ্ঠা নেওগ, তেওঁ আমাৰ অৰ্চনা নেওগৰ কন্যা, আমাৰ সদস্যা অৰ্চনা নেওগৰ কন্যা কৰ্মিষ্ঠা নেওগ। তেওঁ 88.2% লৈ পেলাই তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। মই কৰ্মিষ্ঠাক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। কৰ্মিষ্ঠা নেওগ তেওঁ অহা নাই, মই তেওঁৰ মাতৃকে কৈছোঁ মঞ্চলৈ আগবাঢ়ি আহিবলৈ আৰু এই সম্বৰ্ধনা দিবৰ বাবে মই অনুৰোধ কৰিছোঁ আমাৰ সংগীতমৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ডক্টৰ অঞ্জলি ফুকন বাইদেউ, আমাৰ বৰ্তমানৰ সভানেত্ৰী শ্ৰীযুতা মীনাক্ষী বৰুৱা বাইদেউ, তেওঁলোকক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। লগতে বৰ্তমানৰ সম্পাদিকা ডক্টৰ মীনাক্ষী সেন শৰ্মা মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। এই নৱপ্ৰজন্মৰ দুটি আমাৰ সন্তানক উৎসাহ দি ভৱিষ্যতে আগবঢ়াৰ পথ যাতে প্ৰশস্ত হয়। শ্ৰেয়া কেৱল পঢ়া শুনাতেই নহয়, তেওঁ নৃত্যৰ ক্ষেত্ৰখনতো নিজৰ শিক্ষা আহৰণ কৰি এইবাৰ তেওঁ এম.মিউজ পাইছে, ভাৰত নাট্যমত এম.মিউজ কৰিছে। এয়া শ্ৰেয়া চক্ৰৱৰ্তী, তেওঁৰ হাতত তুলি দিছে ডক্টৰ অঞ্জলি ফুকনে এখন প্ৰশংসা পত্ৰ আৰু 1000 টকা নগদ ধন। কৰ্মিষ্ঠা যিহেতু অনুপস্থিত, মই অৰ্চনাকে অনুৰোধ কৰি মঞ্চলৈ আহিবলৈ আৰু দুই মীনাক্ষী বাইদেউক অনুৰোধ কৰিছোঁ আগবাঢ়িবলৈ। আমাৰ সম্পাদিকা ডক্টৰ মীনাক্ষী সেন শৰ্মা আৰু আমাৰ সভানেত্ৰী শ্ৰীযুতা মীনাক্ষী বৰুৱা। কৰ্মিষ্ঠাক কোৱা হ'লে ভাল আছিল, কিন্তু আমি সকলোৱে জানো আজিকালি ছাত্ৰ ছাত্ৰীবোৰ বৰ ব্যস্ত, আমাতকৈ বহুত বেছি ব্যস্ত, গতিকে আমাৰ মতে সময় দিব নোৱাৰে, গতিকে মাতৃকেই ধন্যবাদ দিছোঁ।
অৰ্চনা এয়া অদ্ৰিজা আছিল ন তেওঁ অদ্ৰিজা এতিয়া কৰ্মিষ্ঠাই গীত পৰিৱেশন কৰিছে হয়নে নহয় মই ভুল কৰিছিলোঁ অদ্ৰিজা নেওগ আছিল তেওঁ যি আমাৰ হেৰি পালে আৰু এতিয়া কৰ্মিষ্ঠা নেওগে এটি জয়ন্ত সংগীত পৰিৱেশন কৰিব আমি গীত শুনি আছোঁ গীতৰ মাজতেই অকণমান পৰিৱেশটো সলনি কৰিবৰ বাবে কবিতাৰ মাজলৈ যাম কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু তছলিমা নাছৰিনৰ দুটি কবিতা অনুবাদ ৰূপত পৰিৱেশন কৰিব আমাৰ সদস্যা ডক্টৰ মৰমী দাবৈকাৰে সকলোকে প্ৰথমতে মই সংগীতমৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জনাইছোঁ মই সৰু দুটা অনুবাদ কবিতা পাঠ কৰিবলৈ ওলাইছোঁ প্ৰথমটো হৈছে তছলিমা নাছৰিনৰ এইটো অনুবাদ কৰিছে গাৰ্গী চক্ৰৱৰ্তী কবিতাটোৰ নাম দুখ পোহা ছোৱালী কান্দো মেলি অলপ বহাচোন দুখৰ জুলুঙা এটা এটাকৈ মেলি দিয়া দেখুওৱা তোমাৰ গোপন ক্ষতবোৰ কিমান গভীৰ হ'ল এদিনত ঐ ছোৱালী শুনিছা অলপ মেলি দিয়াচোন বাহিৰত এইবোৰ তোমাৰ দুখবোৰ একেবাৰে তিতি গৈছে বতাহৰ এটি বঢ়িয়া গুণ আছে কিন্তু দুখক নিজে উৰুৱাই লৈ যায় আই কি কৰিছা দিনটো পাৰ হ'বই বহা ছোৱালী শুকাব দিয়া এই সেমেকা জীৱন ৰ'দৰ পিঠি পোহৰৰ ভীষণ বান দেখিছানে নাচিছে ঘন বন লগত সুখী কৰি না ঐ ছোৱালী হাহা নিজৰ ফালে চকু মেলি চোৱা নিজকে ভাল পোৱা এইটো এটা দ্বিতীয়টো ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাৰত তীৰ্থ এইটো অনুবাদ কৰিছে সৌম্যদীপ দত্তই হে মোৰ চিত্ত পুণ্য তীৰ্থ জাগাৰে ধীৰত এই ভাৰতৰ মহামানৱৰ সাগৰ তীৰত ইয়াতে জন্দি দুই বাহু বন্দী নমন কৰি নৰলে বতা উদ্দাৰ ছন্দত পৰমানন্দত বন্দন কুণ্ঠা ধ্যান গম্ভীৰ এই যে পুনৰ নদীৰ জপমালাধৃত কণ্ঠ ইয়াতে দিতা হেৰা পবিত্ৰ ধৰিত্ৰী এই ভাৰতৰ মহামানৱৰ সাগৰ তীৰত এবাৰ আকৌ ঘূৰি আহিছোঁ গীতৰ ছন্দলৈ নদী মাথো বয় কালৈ কোনলয় এই গীতটি লৈ আমাৰ মাজলৈ আহিছে বনিতা চক্ৰৱৰ্তী তেওঁ দুটি গীত পৰিৱেশন কৰিব নদী মাথো বয় আৰু তুমি অহা বাতৰিৰে
এইখিনিতে পৰিচয় কৰি দিব খুজিছোঁ। মঞ্চত আছে মেণ্ডলিনত দেৱজিৎ গগৈ, কীবৰ্ডত আছে বকুল দাস। বকুলদাই মোক গালি পাৰিব, তেওঁৰ আচল নামটো মই সদায় পাহৰোঁ আৰু কেতিয়াও নাম জানিও নলওঁ, মই বকুল দা বুলিয়ে কৈছোঁ, বকুল দাস। আৰু তবলাত আছে প্ৰবাল সেন আৰু গীটাৰত আছে প্ৰীতম দে। আৰু এইসকল যন্ত্ৰ সংগীত শিল্পীক পৰিচয় কৰাৰ মুহূৰ্ততে আজি সংগীতমে মনত পেলাইছে ডিব্ৰুগড়ৰ এজন বিশিষ্ট গীটাৰ বাদক অসীম ঘোষক। তেখেতেও সংগীতমৰ এই যাত্ৰাত সদায় আমাৰ লগ দি আহিছিল। আজি এই মুহূৰ্তত তেখেতকো আমি সুঁৱৰিছোঁ আৰু আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ। নদীত বৈ যোৱা শুনি স্বপ্নাই বোলে কাগজৰ পাখিহে লগালে। সেয়ে স্বপ্না দাসৰ কণ্ঠত শুনিম কাগজ কিয়ে পংখ লেকে। कागज के दो पंख लेके उड़ा चला जाए रे, जहाँ नहीं जाना था वही चला है रे। बाबुल के तारा वाला समझ न पाए रे, छुपा के जो मोह माया नमक लगाए रे, ये देखे न जाने न डाले न डाले रे। दिशा हारा क्या होगा मुंडाने। এয়া বাংলা আধুনিক গীতৰ মঞ্চলৈ আহিছে নীলিমা দাস। মঞ্চলৈ আমন্ত্ৰণ কৰিম শ্যামলী ভট্টাচাৰ্যী। এবার আমি এটি হিন্দি গীত শুনিম পিয়া চ্যাটার্জির কণ্ঠত।
মীনাক্ষী বৰুৱা বাইদেৱে নৃত্যৰ ভংগীমাৰে আজি কবিগুৰুৰ কিছু কথা লগতে বন্দে মাতৰম আপোনালোকৰ আগত পৰিৱেশন কৰিব। মই অনুৰোধ কৰিছোঁ মীনাক্ষী বৰুৱা বাইদেউ মঞ্চলৈ আহিব। Where the mind is without fear and the head is held high, where knowledge is free, where the world has not been broken up into fragments by narrow domestic walls, where words come out from the depth of truth, where tireless striving stretches its arms towards perfection, where the clear stream of reason has not lost its way into the dreary desert sand of dead habit, where the mind is led forward by thee into ever-widening thought and action, into that heaven of freedom, my Father, let my country awake. এবাৰ মই মঞ্চলৈ মাতিব খুজিছোঁ ডালিয়া বিশ্বাস। তেওঁ এটি গীত পৰিৱেশন কৰিব। এবাৰ মই বিবেক শৰ্মাক অনুৰোধ কৰিম তেওঁৰ গীত পৰিৱেশন কৰিবলৈ। আগতে কৈছিলোঁ আমাৰ আজিৰ অতিথি ডক্টৰ শ্ৰুতিধৰা মহন্ত বাইদেৱে সংগীত চৰ্চা কৰি থাকে। মই বাইদেউক অনুৰোধ কৰিছোঁ এটি গীত পৰিৱেশন কৰিবলৈ। Oh,
শুনাবলৈ অনুৰোধ কৰিছে। অৰ্চনাই লৈ আহিছে কি নাম দি মাতি। এটি বিহু নৃত্যৰে আমাৰ অনুষ্ঠান সামৰণি মাৰিম। মই আমাৰ সদস্য কস্তুৰী বৰুৱাক অনুৰোধ কৰিছোঁ তেওঁৰ বিহু নৃত্য পৰিৱেশন কৰিবৰ বাবে। আমি আমাৰ জন্মদিনৰ কেকটো কাটিম। আমি জাতীয় সংগীতেৰে আমাৰ অনুষ্ঠান দারুণ সুন্দর অনুষ্ঠান দেখলাম, খুব সুন্দর সময় কাটলো, মন ঘুরে গেল। আজকের ভিডিও এখানে শেষ করি। ভিডিওটি কেমন লাগলো কমেন্টস করে জানাবেন। ভালো থাকবেন, শুভরাত্রি। Sangeeta